আপোনাৰ প্ৰথম আৰু দ্বিতীয় ঢৌৱে স্পৰ্শ কৰিব নোৱাৰিলে আৰু সেই গাঁওখন আছে এইখন অসমৰে গোৱালপাৰা জিলাৰ দুধনৈৰ নিকটৱৰ্তী নিচান গ্ৰাম গাঁও, যিখন গাঁৱত বাস কৰে গাৰো জনগোষ্ঠীৰ লোকে। প্ৰায় ৩,০০০ লোকে বসবাস কৰা এই গাঁওখনত আক্ৰান্ত নহ'ল এজনো কোভিড আক্ৰান্ত লোক। আহক আমি এই গাঁওখনৰ বিষয়ে জানো, কিহৰ কাৰণে আক্ৰান্ত নহ'লে এজনো লোক, কিহৰ কাৰণে আজিও স্পৰ্শ কৰিব নোৱাৰিলে কৰোনা মহামাৰীয়ে। দুধনৈৰ এখন অঘোষিত পৰিষ্কাৰ গাঁও। কোভিডৰ প্ৰথম আৰু দ্বিতীয় লহৰে ঢুকি নোপোৱা গাঁওখন সম্প্ৰতি গোৱালপাৰা জিলাখনতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। জিলাখনৰ দুধনৈৰ নিকটৱৰ্তী তথা অসম মেঘালয় সীমামূৰীয়া গাঁওখন হৈছে নিচান গ্ৰাম। কৰোনাই স্পৰ্শ কৰিব নোৱাৰা কোভিড-19 সংক্ৰমণ নোহোৱা এই গাঁওখনৰ আছে আন এক বৈশিষ্ট্য। সেই বৈশিষ্ট্য হৈছে এই নিচান গ্ৰাম গাঁওখন আৱৰা প্ৰাকৃতিক সৌন্দৰ্যৰে। পাহাৰেৰে আৱৰা এই গাঁওখনত আছে প্ৰাকৃতিক সৌন্দৰ্য, গছ গছনিৰে ভৰপূৰ এইখন গাঁও, যিখন গাঁও জনাজাত গোৱালপাৰা জিলাত এখন অঘোষিত স্বচ্ছ গাঁও হিচাপে। গাঁওখনত বসবাস কৰা লোকসকলৰ পদূলিয়ে পদূলিয়ে আছে বিভিন্ন ফুল, ৰুইছে তেখেতসকলে বিভিন্ন ফল মূলৰ গছ। আৰু সপ্তাহত এটা দিন তেখেতসকলে এই গাঁওখন পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাৰ কাৰণে যুৱক যুৱতীসকলে ওলাই আহে আৰু পৰিষ্কাৰ কৰি ৰাখে এই গাঁওখন। গাঁওখনত নিষিদ্ধ প্লাষ্টিক, গাঁওখনত নিষিদ্ধ নিচাজাতীয় সামগ্ৰী, আনকি মাস্ক নিপিন্ধিলে এই গাঁওখনত প্ৰৱেশ নিষিদ্ধ বাহিৰৰ লোকসকলৰ বাবে। নামেই যাৰ পৰিচয়, গাঁওখনত প্ৰৱেশ কৰিলেই চকুত ভাহি আহে এখন সুন্দৰ প্ৰতিচ্ছবি। ফু মাৰি ভাত খাব পৰা গাঁওখনৰ বাট পথ, কাগজৰ টুকুৰা, প্লাষ্টিক বৰ্জিত এখন গাঁও নিচান গ্ৰাম। গাঁওখনত প্ৰৱেশ কৰা প্ৰতিজন লোকৰে মন প্ৰাণ ভৰি পৰে এক অনাবিল প্ৰশান্তিত। গাঁওখনৰ প্ৰাকৃতিক পৰিৱেশ আৰু মুক্ত বতাহে পলকতে মন প্ৰাণ পুলকিত কৰে। শাৰী শাৰী গছলতা, বিভিন্ন ৰং বিৰঙৰ ফুলে হাত বাউলি মাতে প্ৰতিজন প্ৰকৃতি প্ৰেমিক। এয়াই নিচান গ্ৰাম। প্ৰায় ৩,০০০ গাৰো জনবসতিপূৰ্ণ নিচান গ্ৰামক কোভিডৰ দুটাকৈ লহৰে স্পৰ্শ কৰিব নোৱাৰাটো অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। সহজ সৰল জনজাতি বসতি প্ৰধান এই অঞ্চলত চৰকাৰ তথা স্বাস্থ্য বিভাগে বান্ধি দিয়া সকলো নীতি নিয়ম পালন কৰিছে এওঁলোকে। আনহাতে আন ঠাইসমূহৰ লেখীয়াকৈ নীতি নিয়ম ভংগৰ প্ৰৱণতা নাই এওঁলোকৰ মাজত। ইফালে কোভিডৰ নীতি নিয়ম পালনৰ মাজতে কোনোৱে পাহৰি যোৱা নাই সামাজিক দায়বদ্ধতাৰ কথা। সপ্তাহত এদিনকৈ ডেকা বুঢ়াই মিলি পৰিষ্কাৰ কৰি ৰাখিছে গাঁওখনক। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত থকাৰ বাবে হয়তো থমকি ৰ'ব লগা হৈছে অতিমাৰী কৰোনা। সেয়ে এতিয়া জিলাখনৰ সৰ্বত্ৰে চৰ্চিত হৈছে কোভিড স্পৰ্শ কৰিব নোৱাৰা নিচান গ্ৰাম গাঁওখন। চৰকাৰে ঘোষণা নকৰিলেও স্বচ্ছ গাঁও হিচাপে ইতিমধ্যে জিলাখনত জনাজাত এই গাঁওখন। পৰিষ্কাৰ পৰিচ্ছন্নতাই গাঁওবাসীৰ মূল আৰু প্ৰথম উদ্দেশ্য। সেউজীয়া পাহাৰে আৱৰা গাঁওখনত নিষিদ্ধ নিচাজাতীয় সামগ্ৰী, প্লাষ্টিক আৰু মাস্ক পৰিধান নকৰিলে গাঁওখনত আনকি প্ৰৱেশো নিষিদ্ধ বাহিৰৰ লোকৰ। চৰকাৰে জাৰি কৰা কোভিড সম্পৰ্কে নীতি নিৰ্দেশনাবোৰ আখৰে আখৰে পালন কৰিছে গাঁওবাসীয়ে। ভেকচিনো লৈছে তেওঁলোকে, আনকি ভিৰ কৰা নাই গীৰ্জাঘৰ অথবা সামাজিক কাম কাজত, যাৰ বাবে কোভিড মুক্ত হৈ আছে এই গাঁওখন। আৰু এই গাঁওখনে এতিয়া আদৰ্শ দেখুৱাইছে সমগ্ৰ ৰাজ্যবাসীকে। নিচান গ্ৰামৰ এই নিচান সকলোৰে বাবে হৈ পৰক আদৰ্শৰ উৎস। আমাৰ এই নিচান গ্ৰাম গাঁওখন মোটামুটি ৩,০০০জন মানুহ আছে আৰু মোটামুটি এই কি কয় এটা বৃহৎ এৰিয়া বা বৃহৎ এলেকাত এই সকলো এৰিয়াই আমাৰ নিচান গ্ৰামতে পৰে। আচলতে কোভিড-19ত ইয়াত মানে কিহৰ কাৰণে আক্ৰান্ত নহ'ল বা কিয় আমি কোভিড-19ৰ পৰা বাচি আছোঁ, ইয়াৰ অৰ্থই হ'ল মই ভাবোঁ আমাৰ চৰকাৰীভাৱে যিবিলাক নিয়ম নীতি আমাক পালন কৰিবলৈ দিছে সেইবিলাক আমি পালন কৰি আছোঁ। যেনেকৈ মাস্ক পৰিধান কৰিব লাগে বা ছ'চিয়েল ডিষ্টেঞ্চ মানি চলিব লাগে বা কি কয় যিকোনো ঠাইৰ পৰা বাহিৰৰ পৰা আহিলে ধৰ চাবোনেৰে হাত ধুব লাগে বা চেনিটাইজ কৰিব লাগে। ঠিক এই ছিষ্টেমবিলাক বা এই নিয়মবিলাকে আমি পালন কৰি আছোঁ। মই ভাবোঁ সেইকাৰণে আমি ইয়াৰ পৰা বাচি আছোঁ। আৰু কাৰণ কি আমাৰ এটা কথা, আমাৰ ইয়াত গোটেই গাৰো জনগোষ্ঠীৰ মানুহে ভৰা।
আমাৰ ইয়াৰ এটা বিশেষত্ব কি বা আমাৰ জাতিটোৰ এটা বিশেষত্ব কি সকলোৱে মানে নিজৰ ঘৰ বা চৌহদ বা নিজকে সদায় পৰিপাতি কৰি ৰাখিবৰ কাৰণে যত্ন কৰে বা ৰাখে আমাৰ এইটো এটা গাৰো জাতিৰ বা গাৰো জনগোষ্ঠীৰ এটা বিশেষত্ব বুলি মই ক'ব খোজোঁ কাৰণ আমাৰ ইয়াত মানে অপৰিপাতি বা লেতেৰা পৰিৱেশ নাইয়ে সেইকাৰণে এইবিলাক কি কয় বেমাৰ আজাৰৰ পৰাও আচলতে আমি হাত সাৰি আছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বহু হৃদয়বান ব্যক্তিয়ে আগবঢ়ালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধনৰাশি আৰু তাৰ মাজতেই চৰ্চা লাভ কৰিছে পাঠশালাৰ এগৰাকী কণমানিয়ে এই কণমানিজনীৰ মহানুভৱতাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে কণমানিজনীৰ নাম জাহ্নৱী কলিতা উপজাদিন উপলক্ষে কণমানিজনৰ মন উখল মাখল থৌ কিবা থৌ প্ৰতি বছৰৰ দৰে এইবেলিও তাইৰ জন্মদিনৰ ব্যস্ততাৰ অন্ত নাই কিন্তু এইবাৰ ব্যতিক্ৰম তাইৰ উপজাদিন কাৰণ এইবাৰ তাই নাপাতে জন্মদিন নাকাটে কেক তাৰ পৰিৱৰ্তে ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰি জন্মদিনত হোৱা সমুদায় খৰচৰ ধন মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত জমা কৰিব আজি কেক কাটা নাই নেকি তুমি কাটা নাই কি কৰিছা কি কৰিলা গাছপুৰি ৰুইছোঁ গাছপুলি ৰুইছ আৰু জন্মদিনৰ টকাখিনি কি কৰিবা মুখ্যমন্ত্ৰীক দিম হয় পাঠশালাৰ এইগৰাকী কণমানিয়ে নিজৰ জন্মদিনৰ খৰচ দান কৰিলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সেইমতে বজালীৰ সাংবাদিকসকলৰ সহযোগত আৰু গ্ৰীণ মিছনৰ সহযোগত পাঠশালাৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত গছপুলি ৰোপণ কৰি জন্মদিনৰ সমুদায় খৰচ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰদান কৰিলে কণমানিজনীৰ মহানুভৱতাৰ এই নিদৰ্শনৰ শলাগ ললে বহুজনে Nazaga water purifiers में है ORP 1200 plus reporters, 66.9 crore viewers, India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers, India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers, India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers, India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels. ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ সোণাৰীৰ অসম অৰুণাচল সীমান্তৰ এখন গাঁও। গাঁওখনৰ নাম হৈছে কানু ভোগবাৰী গাঁও। কিতাপ পঢ়াৰ এক সুকীয়া আন্দোলন গঢ়ি উঠিছে। এই যেটো আৰম্ভণি কৰিছিলোঁ পুথিভঁৰালত তাৰ মূল উদ্দেশ্যটোৱে আছিল যিসকল ড্ৰপ আউট ষ্টুডেণ্ট আৰু যিসকলে কেতিয়াও স্কুল গৈয়ে পোৱা নাই তেওঁলোকৰ কাৰণে খোলা হৈছিল। গতিকে তেওঁলোকৰ কোভিডে বহুত বেছি এটা প্ৰভাৱ পেলাব পৰা নাই। আৰু ২ নম্বৰ কথাটো হৈছে তেওঁলোক শিক্ষিত হাৰ একেবাৰে তেওঁলোকৰ শূন্যই এই বহুত আমাৰ অঞ্চলৰ বেছিভাগ মানুহৰে আৰু বিশেষকৈ আদিবাসী মানুহসকলৰ মাজতো পঢ়া শুনাৰ কথাটো আমি এতিয়াও বহুত পাছ পৰি আছে ভাবিব নোৱাৰা ধৰণে। গতিকে তেওঁলোকৰ কোভিডৰ সেইবিলাক ৰেষ্ট্ৰিকশ্যনবিলাক তেওঁলোকে আচলতে বুজিয়ে নাপায়। কিন্তু আমিহে সাৱধান হ'ব লগা হৈছিল, আমি বুজাব লগা হৈছিল। গতিকে লাইব্ৰেৰীলৈ আহি আছিল, কিন্তু যিটো চিলড্ৰেনছ লাইব্ৰেৰী আছিল তত্ত্বচান সেইটো মই বন্ধ কৰিব লগা হ'ল, কিয়নো শিশুসকলৰ লগত তেওঁলোকৰ জীৱনক লৈ আমি কোনো ধৰণৰ এটা হেতালি খেলা অৱস্থালৈ আমি যাব নোৱাৰোঁ। গতিকে যিটো পথৰ পুথিভঁৰাল সেইকাৰণে এইটো এটা ডাঙৰকৈ আৰম্ভণি কৰি দিলোঁ আৰু এতিয়া ইয়ালৈ আহে ল'ৰা ছোৱালীবিলাক ৰাতিপুৱা গধূলি। প্ৰথমতেতো ভবা নাছিলোঁ যে এনেকুৱা ধৰণে সঁহাৰি এটা পাম। ইয়াৰ পাছত এতিয়াতো বহুত এটা বেলেগ ধৰণে সঁহাৰি পাইছোঁ। কেৱল অসমেই নহয় বা ভাৰতেই নহয়, ভাৰতৰ বাহিৰৰ পৰাও বহুত এটা ডাঙৰ সঁহাৰি আৰু সেইটো কাৰণে অনুভৱটো বহুত সুকীয়া। কাৰণ বাকীবিলাক অনুভৱত এনেকুৱা বহুত মানুহৰ এটা ছাপৰ্ট হয়তো পোৱা নাছিলোঁ, কিন্তু যেতিয়া এই কামটো কৰিবলৈ লৈছোঁ তেতিয়া বহুত এইখিনি মানুহৰ এটা ছাপৰ্ট যেতিয়া পাইছোঁ এই অনুভৱটো সুকীয়া হ'বই, স্বাভাৱিক সেয়া।
নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ প্ৰায় 7 কোটি টকাৰ আৰ্থিক অনুদানেৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিৰ্মাণ কৰা হৈছে 120খন বিচনাযুক্ত এটি আধুনিক কোভিড কেয়াৰ ব্লক। ইয়াত আছে অত্যাধুনিক সা সুবিধাযুক্ত 20খন বিচনাৰ এটি ICU কমপ্লেক্স। এই ICU কমপ্লেক্সত নৱজাতকৰ পৰা শিশুসকলৰো চিকিৎসা কৰিব পৰা যাব। এই ICU থকা ভেণ্টিলেটৰসমূহ নৱজাতক তথা শিশুসকলৰ চিকিৎসাটো ব্যৱহাৰ কৰিব পৰা যাব। সোমবাৰে আনুষ্ঠানিকভাৱে ICU সহ এই বিশেষ ব্লক ৰোগীৰ চিকিৎসাৰ বাবে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সাংসদ তপন গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, NRLৰ পৰিচালন সঞ্চালক SK বৰুৱা তথা JMCHৰ অধীক্ষককে ধৰি চিকিৎসকসকল। যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ বাবে এটা অতি সুখৰ দিন, কিয়নো নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ তৰফৰ পৰা JMCHত 7 কোটি টকা ব্যয় সাপেক্ষে 120খন বিচনাযুক্ত কোভিড কেয়াৰৰ বাবে এটা বিশেষ ইউনিট স্থাপন কৰা হৈছে আৰু ইয়াৰ 20খনেই হৈছে ICU, ভেণ্টিলেটৰৰ পৰা আৰম্ভ কৰি যিমানখিনি সা সুবিধাৰ প্ৰয়োজন হয় এজন কোভিড ৰোগীক জটিল কোভিড ৰোগীক চিকিৎসাৰ বাবে সকলোখিনি সুবিধা ইয়াত দিয়া হৈছে। আৰু আনুষ্ঠানিকভাৱে আজিৰ পৰা এই যি 20খন বিচনাযুক্ত ICU তথা আন 100খন বিচনাযুক্ত যি চেণ্ট্ৰেল এণ্ড অক্সিজেনৰ ব্যৱস্থা থকা বিচনা সেয়া আজিৰ পৰা আৰম্ভ কৰা হৈছে। মই জানিবলৈ চেষ্টা কৰিম JMCHৰ চিকিৎসকসকল আছে আমাৰ সৈতে। যে ছাৰ, আজি এটা অতি ভাল খবৰ যোৰহাটবাসীৰ বাবে বা দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলৰ বাবে। আমাক ছাৰ অলপ দেখুৱাই দিব নেকি যে কি খিনি সুবিধা আছে আৰু কেনেধৰণে উপকৃত হ'ব? ইয়াত আমাৰ 20খন আহিছে কোভিড ICU, কোভিড বেডে আছে। আমাৰ এই গোটেইকেইখন বেডে ফুল্লি ইকুইপ। আপুনি চাব মন কৰিব পাৰে, এইফালে এইটো আপোনাৰ এইটো ভেণ্টিলেটৰ, ইনভেচিভ নন ইনভেচিভ দুইটা ভেণ্টিলেটৰ ইয়াৰ পৰা কৰিব পাৰিম। এই ভেণ্টিলেটৰটো এইটো দেখাই দিব। ইয়াত আপোনাৰ নিয়নেট পৰ্যন্ত শিশু, নৱজাতক শিশুকো আমি ভেণ্টিলেশ্যনত আনিব পাৰিম। এইটো আমাৰ থাৰ্ড ৱেভৰ কাৰণে অতি উপকৃত হ'ব। আৰু বৰ্তমান পেচেণ্টৰ কাৰণে আছে, তাৰোপৰি আমাৰ চেণ্ট্ৰেল মনিটৰ আছে। মনিটৰিং ছিষ্টেমটো আমি চেণ্ট্ৰেলি কৰি থৈছোঁ। 20খন বেডৰ লগত 20টা সংযোজন কৰি থোৱা আছে। তাৰোপৰি আমাৰ হাই ফ্ল' নেজেল কেনুলা তেনেকুৱাও 20টা দিছে। সেইকেইটা আমি এতিয়া লগাই থৈছোঁ। ইনফিউশ্যন পাম্প দিছে, চিঞ্জ পাম্প দিছে, তাৰোপৰি আমাৰ ভেকুৱাম চাকচন আছে, অক্সিজেন পাইপলাইন ছিষ্টেম আছে, ডিফিব্ৰিলেটৰ আছে, ডিফিব্ৰিলেটৰ মেচিনো আছে। আমি মুঠতে অত্যাধুনিক এটা ICUত থাকিব লগা সকলোখিনি সা সৰঞ্জাম আমাৰ তাত আছে। গতিকে এইটোৰ যোগেদি আমি বৰ্তমান যিটো সময়ত আমি ক'ভিডৰ সৈতে যুদ্ধ কৰি আছোঁ, এইখিনি কৰিবৰ কাৰণে আমি যথেষ্ট সম্বল লাভ কৰিলোঁ। ইয়াৰ পৰা আমাৰ ৰোগীসকলক, যিসকল নিডি পেচেণ্ট, তেওঁলোকে যথেষ্ট উপকৃত হ'ব। যে নুমলীগড় ৰিফাইনেৰী CSR ফাণ্ডৰ পৰা যোৰহাট মেডিকেল কলেজত এটা 120খন আসনৰ এটা ব্লক তেওঁলোকে তৈয়াৰ কৰিছে। তাৰে 20খন বেড সম্পূৰ্ণ ICU তেওঁলোকে তৈয়াৰ কৰি দিছে, যিটো বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি কোভিড মহামাৰী চলি আছে। তাৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে যোৰহাট মেডিকেল কলেজে মানে এইখিনি ক্ষেত্ৰত যাতে ৰোগীসকলক সুবিধা প্ৰদান কৰিব পাৰে, সেই উদ্দেশ্য লৈ নুমলীগড় ৰিফাইনেৰীৰ কামখিনি কৰিছে CSR ফাণ্ডৰ জৰিয়তে। মই নুমলীগড় ৰিফাইনেৰীক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই GSR ফাণ্ডৰ পৰা 7 কোটি টকা প্ৰদান কৰি JMCHত এই বৃহৎ চিকিৎসা প্ৰকল্পটো স্থাপন কৰিছে। অত্যাধুনিক যন্ত্ৰপাতিৰে সমৃদ্ধ এই নতুন ICU ব্লকত প্ৰয়োজনীয় টেকনিচিয়ানসকলক অহা 6 মাহলৈ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই যোগান ধৰিব। মাজুলীত 5খন বিচনাৰ ICU, গোলাঘাটত অক্সিজেন প্লাণ্টকে ধৰি সৰুপথাৰ আৰু নগাঁৱতো NRL কৰ্তৃপক্ষই বহু সামগ্ৰী কোভিড পৰিস্থিতিৰ সময়ছোৱাত প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে NRLৰ পৰিচালন সঞ্চালকগৰাকীয়ে। 7 crore চব মিলা ইয়াতে মানে ICU বেড, পেচেণ্ট বেড, এই অক্সিজেন নেটৱৰ্কটো, তাৰপিছত ভেণ্টিলেটৰ, কাৰ্ডিয়াক মনিটৰ, প্লাছ ছাপৰ্ট ফাৰ্নিচাৰ প্লাছ এই যিটো এক্টিভিটি আছে ইয়াত ICU, এইটো 6 মাহলৈকে টেকনিচিয়ান আমি প্ৰভাইড কৰিম অন এ কণ্ট্ৰেকচুৱেল বেচিছত, প্ৰথম নেক্সট 6 মাহৰ কাৰণে। তাৰ বাহিৰেও 2-এটামান ওচৰত আৰু বিল্ডিঙত আমি অলপমান পেইণ্টিং অলপ ডেভেলপ কাম কৰি দিছোঁ। এইটো যোৰহাটত আমাৰ মেজৰ প্ৰজেক্ট। আমি ইয়াৰ বাহিৰেও মাজুলীত এটা
5খনমান ICU বেড দি আহিছোঁ। গোলাঘাট সৰু গোলাঘাট মেডিকেল কলেজত আমি এটা অক্সিজেন প্লাণ্ট বহাম। সৰু পথাৰতো বহুত বস্তু দিছে, সৰু পথাৰ নগাঁও এনেকুৱা ধৰণৰ এইকেইটা বৰ্তমান কাম চলি আছে। এই ICU ব্লকত সংকটজনক ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় প্ৰায়বোৰ অত্যাধুনিক সুবিধাই আছে। JMCHৰ কোভিড ICUত স্থানৰ অভাৱ হ'লে এইটো ICUত কোভিড ৰোগীৰ চিকিৎসা কৰা হ'ব। অন্যথা অন্যান্য ৰোগত আক্ৰান্ত জটিল অৱস্থাৰ ৰোগীসকলৰো চিকিৎসা এই ICUতে কৰিব পৰা হ'ব বুলি জানিবলৈ দিয়ে JMCH কৰ্তৃপক্ষই। কোভিড পৰিস্থিতি পাৰ হৈ যোৱাৰ পিছত এই ICU ব্লক চাৰ্জাৰী বিভাগৰ ৰোগীসকলৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব আৰু ইয়াৰ পৰা ৰোগীসকল বহু পৰিমাণে উপকৃত হ'ব। হাই এণ্ড আৰু হাইটেক আপোনাৰ ICU এটাৰ আয়োজন ইয়াতে কৰি দিছে NRL। গতিকে মই ভাবোঁ আপোনাৰ অকল পেচেণ্ট কোভিড বুলিয়ে নহয়, নন কোভিডে হওক আৰু পিছলৈ যেতিয়া চাৰ্জ নাথাকিব সেইখিনি সময়ত আমি পেচেণ্টটো ৰখাৰ কথা ইয়াতে চিন্তা কৰিছোঁ, যিহেতু নেকি এখন চাৰ্জিকেল ৱাৰ্ডত হৈছে। যথেষ্টখিনি উপকৃত হ'ব। বহুতেই বস্তু খুব ধুনীয়াকৈ টেকনিকেল যিখিনি ইকুইপমেণ্ট দিছে, হাই এণ্ড টেকনিকেল ইকুইপমেণ্টছ দিছে। পেচেণ্ট যথেষ্ট উপকৃত হ'ব। এই ICU ব্লক সম্পূৰ্ণ হৈ উঠাৰ ফলত কণ কণ শিশুসকলৰ বাবে প্ৰয়োজনীয় বিশেষ ICUৰ বিচনা উপলব্ধ হ'ল JMCHত। আনহাতে চিকিৎসক তথা চিকিৎসাকৰ্মীৰ নাটনিৰ সমস্যাটো শীঘ্ৰেই সমাধানৰ ব্যৱস্থা হাতত লোৱা হ'ব বুলি জানিবলৈ দিয়ে সাংসদ তপন কুমাৰ গগৈয়ে।